সোণাপুৰৰ ডিগাৰু চেনিমূৰত আয়োজিত কাৰ্বি দেহাল ৰংকেৰ কাছিদম উৎসৱৰ আজি লাইখুটা স্থাপন। দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ উপস্থিতিত আজি আধ্যাত্মিক ৰীতি নীতিৰে স্থাপন কৰা হয় লাইখুটা। চলিত বৰ্ষৰ 17, 18 আৰু 19 ফেব্ৰুৱাৰী তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণাপুৰৰ ডিগাৰু চেনিমূৰত কেন্দ্ৰীয় কাৰ্বি বাংঠে আছিমৰ উদ্যোগত আৰু বৰছিলা আঞ্চলিক কাৰ্বি বাংঠে আছিমৰ সহযোগত ডিগাৰু চেনিমূৰত অনুষ্ঠিত হ'ব 33তম কেন্দ্ৰীয় কাৰ্বি দেহাল ৰংকেৰ কাছিদম উৎসৱ। ভৈয়ামত বসতি কৰা বৃহত্তৰ কাৰ্বি সমাজখনে প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম মঙলবাৰৰ দিনটোত গাঁৱৰ সমাজ একত্ৰিত হৈ অপায় অমংগল নাশ কৰি সুখ শান্তি সমৃদ্ধি কামনাৰে চিৰ আৰাধ্য দেৱতা দেহাল আৰনামৰ ওচৰত পৰম্পৰাগত মাংগলিক ৰীতি নীতিৰে পূজাভাগ আগবঢ়াই আহিছে। তাৰ পৰিপ্ৰেক্ষিতত এইবেলি উলহ মালহেৰে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই উৎসৱ অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলাইছে কাৰ্বি ৰাইজে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আধ্যাত্মিক ৰীতি নীতিৰ মাজেৰে আজি বিধায়ক অতুল বৰাৰ উপস্থিতিত লাইখুটা স্থাপন কৰা হয়। কাৰ্বি নৃত্য গীতেৰে মুখৰিত হৈ পৰে উক্ত অনুষ্ঠানটি। উল্লেখ্য যে তিনিদিনীয়াকৈ আয়োজন কৰা কাৰ্যসূচীত আধ্যাত্মিক অনুষ্ঠানৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত কৰা হ'ব। আনহাতে অনুষ্ঠানৰ দ্বিতীয় দিনা অৰ্থাৎ 18 ফেব্ৰুৱাৰী মঙলবাৰে এই উৎসৱত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। এইবাৰ আমি কাৰ্বি বাংঠে আছাম মোৰ উদ্যোগত চিনিমূৰ গাঁৱত বৰছিলা দেহালত আমি কেন্দ্ৰীয়ভাৱে উদযাপন কৰিবৰ কাৰণে ওলাইছোঁ আৰু আমাৰ কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হৈছে প্ৰথমতে লখৰাৰ খেপিনীজল দেহালত আৰু সেনেকৈ পৰ্যায়ক্ৰমে বিভিন্ন গাঁৱৰ প্ৰত্যেক বছৰে ৰোটেশ্যন ভিত্তিত উদযাপন কৰি এইবাৰ চিনিমূৰত 33তম আমাৰ দেহাল কাছিদম উদযাপন কৰা হ'ব। আৰু এই দেহাল কাছিদমৰ তিনিদিনীয়া কাৰ্যসূচীত 17, 18, 19 ফেব্ৰুৱাৰী সোমবাৰ, মঙলবাৰ আৰু বুধবাৰ। আৰু এই মঙলবাৰৰ আমাৰ যি মুকলি সভা আমি ইয়াত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমন্ত্ৰণ কৰিছোঁ। আমি আশা কৰিছোঁ তেখেতৰ উপস্থিতি সময়মতে সেইদিনা হ'ব। আৰু এই দেহাল কাছিদমত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো জনগোষ্ঠীয়ে ইয়াত অংশগ্ৰহণ কৰিব আৰু এই তিনিদিনীয়া কাৰ্যসূচীত উলহ মালহেৰে উদযাপন হ'ব বুলি আমি আশা কৰিছোঁ আৰু সকলোকে সহায় সহযোগিতাৰ কাৰণে আহ্বান কৰিছোঁ। আমি বহু প্ৰত্যাশা তথা আশাৰে আমি আৰু ইয়াত এটা দায়িত্ব, গধুৰ দায়িত্ব, সেই গধুৰ দায়িত্বক আমি মূৰ পাতি লৈ আমি এই যিটো মহান উদ্দেশ্য বা যি অনুষ্ঠান, সেই অনুষ্ঠানৰ বাবে আমি যোৱা 2023 পৰাই আমি লাহে লাহে এই অনুষ্ঠানটোৰ বাবে আমি নিজকে প্ৰস্তুত কৰিবলৈ যত্ন কৰিছিলোঁ। আৰু এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি, যোৱা 1994 চনত এই একে স্থানতেই আমাৰ এনেকুৱা এটা এই অনুষ্ঠানটোৱে ইয়াত অনুষ্ঠিত কৰিছিলোঁ। আৰু ৰাইজৰ যিখিনি প্ৰশংসা, সেই প্ৰশংসাখিনিয়ে আমাক সঁচাকৈ আৰু এটা এনেকুৱা অনুষ্ঠান, আমাৰ এনেকুৱা দৰে এটা পিছপৰা অনুষ্ঠানত কৰিবৰ বাবে আমাক উৎসাহ যোগাইছিলে। আৰু আমি আপোনালোকক ক'বলৈ পাই সুখী হৈছোঁ যে এই অনুষ্ঠানটোৰ জৰিয়তে বা এই অনুষ্ঠানটো ইয়াত অনুষ্ঠিত কৰাৰ যি আমি প্ৰয়াস কৰিছিলোঁ, সেই প্ৰয়াসতে এই পিছপৰা গাঁওখনত আমি কিছু লাভান্বিত হৈছোঁ বুলিয়ে অনুভৱ কৰোঁ। কাৰণ আপোনালোকৰ সন্মুখত দেখিছে এই এটা পথ 1985 চনতে এই পথটো গড়কাপ্তানিকৰণ কৰা হৈছিল। কিন্তু এই সুদীৰ্ঘ বছৰ ধৰি এই পথটোৰে যাতায়াত কৰাৰ যি বিড়ম্বনা, সেই বিড়ম্বনা আমাৰ সমগ্ৰ গাঁওখনৰ গাঁওবাসীয়ে মানে ভোগ কৰিব লগা হৈছিল। সেই এটা যি জ্বলন্ত যি সমস্যা, সেই সমস্যাটো আমাৰ এই অনুষ্ঠানৰ দোহাই দি আমি আজি এই ৰাস্তাটোৰ কিছু
উন্নতিকৰণ বা কিছু নতুনত্ব আমি দেখিবলৈ সক্ষম হৈছোঁ আৰু আমি এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ এই পিছফালৰ মোৰ দেহাল থানখনৰ যি চৌপাশ যাক আমি বাউণ্ডাৰী কওঁ সেই বাউণ্ডাৰীৰ কামখিনিও আমি পাইছোঁ এইটো এটা এই মাত্ৰ এই অনুষ্ঠানটো হোৱাৰ বাবে আমি যিহেতু এই অনুষ্ঠানৰ বাবে আমি নিজকে নিয়োজিত কৰাৰ বাবে বা চেষ্টা চলোৱাৰ বাবেহে বা আমি ৰজাঘৰীয়াৰ ঘৰত আহ যাহ কৰাৰ বাবেহে আমি যদি এই অনুষ্ঠানটো নহ'লহেঁতেন হয়তো আমিও তেনেকৈ ধৰণে উৎসাহিত নহ'লোহেঁতেন যাৰ কাৰণে হয়তো আমাৰ এই যিখিনি সুন্দৰ কাম সেই সুন্দৰ কামখিনি আমাৰ ইয়াত আজি হ'বলৈ সক্ষম হৈছে আৰু এষাৰ কথা কওঁ আমি মাননীয় অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱকো আমি লগ কৰিছোঁ আমি নিজাববীয়াকৈ অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা আৰু তেওঁ আমাক সঁচাকৈ আশা দিছে যে তেওঁ নিজেই প্ৰকাশ কৰিছে যে আমি যোৱা কেইবাটাও বছৰত আমি এই অনুষ্ঠানত বিশেষকৈ মই বা অসমৰ মুখ্যমন্ত্ৰী হিচাপে কোনো ইয়াত আমি যাব পৰা নাই সেই হেতুকে তেওঁ তৎকালেই তেওঁৰ যি বিষয়ববীয়াসকল তেওঁৰ যি মানে কাৰ্যালয়ৰ বিষয়ববীয়াসকলক তেওঁ নিৰ্দেশ দিছে যে এই অনুষ্ঠানলৈ মই যাবই লাগিব আৰু এই অনুষ্ঠানটো যোৱাৰ বাবে যাতে এই কথাটো তেওঁক মানে সতকাই মানে মনত পেলাই দিয়ে সেই বুলি পেলাই আমাক আশ্বাস এটা দিছে ধন্যবাদ সোণাপুৰৰ পৰা পূৰবী কাশ্যপ ৰিপৰ্ট সংবাদ লহৰ